সকলোকে নমস্কাৰ বুলি কৈ আজি থলুৱা মাছ এগাল লৈ আহি গ'লোঁ আপোনালোকৰ মাজলৈ। কাৰৈ শিঙি মাছ ধেৰ আছে দেই। মানে চাকুখনে কিয় কৰিছোঁ জানেনে? এইটো কি গৰৈ নহয়, এইটো গৰৈ মাছ হয়। এইটো শাল মাছে নি? অঁ হয়তো, এইটোহে গৰৈ মাছ ন। শিঙি মাছ জিন্দা আছে, এইকেইটা ফুটিব, সেইকাৰণে এইখনি লৈ লৈছোঁ। এতিয়া বনাম, আপোনালোকক দেখুৱাম দেই। নিমখ আৰু হালধি দি খচি ধুই ল'ব লাগিব। তাৰপিছতে পেটুটো বাছি ল'ব লাগিব, বাকলিখিনি গুচাই ল'ব লাগিব। এইকেইটা আকৌ ইয়াতে ভৰাই থৈ দিছোঁ। এয়া বাকী ভোল ৰেডি কৰি লৈছোঁ। আনফালে এয়া কুন্দুলি আচাৰ বনাম। কালি দেখুৱাইছিলোঁ যে কি নহওক বাৰু, মাছখিনিও সুন্দৰকৈ বাছি এতিয়া নিমখ হালধি সানি ভাজি আছোঁ। প্ৰথমে মাছখিনি ভাজি ল'ব লাগিব। এতিয়া জহা ফুলখিনি কাটি থকা হৈছে। আমাৰ বৰুদাই কিংফিছাৰ কাৰ্টুন লৈ পেলাই কাটি আছে। কোমোৰা ঐ, কোমোৰা মিঠাইখিনি আজি বনাব লাগিব দেই। এইফালে সানি থৈছোঁ বাঁহৰ গাজ। এয়াও কিবা এটা বনাম। কাকা বাঁহৰ গাজ দুটামান গুচাই দিবচোন, এতিয়া মাছৰ লগত বনাম। মজা লাগিছে কাটি। বাঁহৰ গাজ কাটি ল'লোঁ, পিঁয়াজ, এইফালে ভোল, এইফালে কেৰাহী, এইফালে ভজা মাছ। তেল এতিয়া এটুপিও নাই বুলি ক'ব লাগিব, চক নাইকিয়াই হ'ল। প্ৰথমে পাঁচফোৰণ, তাৰপাছতে নহৰু, তাৰপাছতে আহি গ'ল পিঁয়াজ। এতিয়া খৰং মৰং কৰি অকণমান সময় ৰঙচুৱাকৈ ভাজি ল'ব লাগিব। তাৰপাছতে এয়া এতিয়া যোগ কৰি দিব লাগিব বাঁহৰ গাজ লগতে লোকেল মাছ। অকণমান সময় ভাজি ল'ব লাগিব বাঁহৰ গাজখিনি, যিহেতু সুন্দৰকৈ তেল নিমখ হালধি আটাইখিনি সোমাব লাগিব। এনেধৰণে বাঁহৰ গাজ ভাজি কিন্তু বিশেষকৈ শকত মানুহে খাব লাগে দেই। কলেষ্ট্ৰলটো কমে, শকত মানুহে খাব লাগে। মই সুন্দৰকৈ ভাজি ল'লোঁ। তেল নিমখ হালধি আটাইখিনি ধুনীয়াকৈ মিলি গ'ল। এতিয়া লাহেকৈ মই ইয়াতে যোগ কৰিম এয়া লোকেল মাছ ভাজি থোৱা। আধাখিনি ভোলৰ লগত বনাম, আধাখিনি আপোনাৰ বাঁহৰ গাজৰ লগত বনাম। বাঁহৰ গাজ টেঙা নহয় যে নেমু টেঙা চেপি দিলোঁ। ইতিমধ্যে মোৰ এইটো ৰেচিপি হৈ গ'ল। এতিয়া ভোল আৰু সৰু মাছ বনাম। প্ৰথমতে অকণমান পাঁচফোৰণ দি ভোলখিনি সুন্দৰকৈ ভাজি ল'ম। এয়া পাঁচফোৰণ অলপ দিছোঁ। পাঁচফোৰণ যিহেতু খাব লাগে, আমাৰ হজম শক্তি বাঢ়ে। এতিয়া অলপ নহৰু দিলোঁ। নহৰু পাঁচফোৰণ দি ভোলখিনি সুন্দৰকৈ ভাজি ল'ম। তাৰ পাছতেহে কি যোগ কৰিম আটাইখিনি দেখুৱাই থাকিম দেই। আহি গ'ল ভোল। ভোলখিনি ভাজি আছোঁ, লগতে আপোনালোকক দেখুৱাইছোঁ। এইফালে কুন্দুলি ৰেডি কৰি থৈছে, এইফালে ব্ৰইলাৰ মাংস, এইফালে আছে গাখীৰ উতলি আছে, এইফালে মিঠাই, চেনি পানী দেখিছে নহয় কেনেকৈ বক বককৈ উতলি আছে। এইফালে কোমোৰা চব্জি, হোটেলৰ ৰেচিপি এইবিলাক একদম ৰেডি হৈ আছে। বাকী মোৰো ভোল উতলি আছে। এনেকুৱাতে মই মাছখিনিত ঢালি দিলোঁ, মানে যোগ কৰি দিলোঁ। এতিয়া খুব ধুনীয়াকৈ ভাজিম।
একেবাৰে শেষত যদি এনেধৰণে জলকীয়া অকণ ফালি নিদিওঁ মানুহজনে ক'ব একোৱে খা সোৱাদ নাই। তেতিয়া মোৰ টিঙিচকৈ খংটো উঠি যায় নহয়। শুভ দুপৰীয়া আটাইকে এনেকৈ জুতি লগাই লগাই বনাই খুৱাই জীৱনটো যাব যেন পাইছোঁ। যে কি নহওক আজি দুপৰীয়া সকলোকে কিনো বনালোঁ ইতিমধ্যে আপোনালোকক দেখুৱালোঁ। আজিলৈ আহিছোঁ, আকৌ লগ পাম, বাই বাই।